যার নাম আছিল গোবিন্দ হাউদ। এই হাউদে গাঁৱৰ শিপিনীসকলে পোৱা কাপোৰবোৰ কিনি নাৱেৰে গৈ বিভিন্ন মুলুকত হাট বজাৰত বিক্ৰী কৰি বেপাৰ বাণিজ্য চলাই আছিল। তেওঁৰ এজনী কন্যা সন্তান আছিল আৰু তাইৰ নাম আছিল তেজীমলা। তেজীমলাৰ 4 বছৰ বয়সতে এক আকস্মিক দুৰ্ঘটনাত মাকৰ মৃত্যু হয়। কণমানি তেজীমলাক লৈ হাউদে সংসাৰ চলাবলৈ অসুবিধা পোৱা দ্বিতীয়বাৰ বিবাহ কৰিবলৈ বাধ্য হয়। কিন্তু হাউদৰ দ্বিতীয় পত্নীয়ে তেজীমলাক সমলি লিখিব পৰা নাছিল। মাহে মাহে হাউদৰ অজ্ঞাতে তেজীমলাক শাৰীৰিক আৰু মানসিকভাৱে নানা ধৰণৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। তাৰ পাছত সমাগত কিনো হ'ল চাওঁ আহকচোন। মই কালি পৰা আপুনি নকবি বুজিছ। তোৰ এই সেমেকা চকুহাল বাপেৰাক নেদেখুৱাবি কৈ থলো বাপেকে। এতিয়া যা। তেজীমলা তেজীমলা পিতাই তুমি আহিলা পিতাই। তেজীমলা মই আহি গলো। তুমি ভালে আছানে আই? মাহীয়ে তোমাক মৰম কৰিছিলে নাই? তুমি দেখোন কিমান কৈছা ভালদৰে খোৱা বোৱা নকৰা হ'বলা। পিতাই মই ভালে আছো পিতাই। মাহী আয়ে মোক কিয় মৰম নকৰিব? তুমি নাথাকিলেচোন মই মাহীয়ে কলাতে মই মাৰ সকলো সুখ বিচাৰি পাওঁ। আইজনী তুমি আজি খেলিবলৈ যোৱা নাই যে? লগৰজনী আহিয়ে পোৱা নাই, আহিলে যাম। জানা পিতাই আমি পক্ষী মইনা ধুনুহঁতৰ লগত নৈৰ পাৰত খেলি বৰ ভাল পাওঁ। আমি সদায় তাত খেলো। তেজীমলা তেজীমলা পিতাই আপুনি আহি পালে? তুমি ভালে আছানে মাজনী? পিতাই ভালে আছো। আমি এতিয়া খেলিবলৈ যাম। তেজীমলা মাতিব আহিছো। ঠিকে আছে দিয়া। এতিয়াতো তোমালোকৰ খেলাৰে বয়স, অখিলা কৰাৰ বয়স। ঠিক আছে দিয়া খেলা। পিছে ৰবাচোন ৰবা ঠাণ্ডা কওঁ আহাচোন মাজনী। এইফালে আহা। তেজীমলা এইফালে আহাচোন। আজিৰ পৰা তোমালোক দুজনী সখী হলা। এতিয়াৰ পৰা দুখে দুখে ইজনী সিজনীৰ চাটোৰ দৰে থাকিবা দেই। আজিৰ পৰা আমি সখী সখী হলো। বলা সখী তুমি সদায় সদায় জিকি থাকা। আজি কিন্তু মই জিকিম দেই। মই সদায় হাৰিয়ে থাকিব লাগে। হয় নেকি? আমাৰ তেজীমলাক জিকিবলৈ দিবা দেই।
Pice,
মধুৰাম সোমাই কচোন মধুৰাম জ্যোতিষে কি ক'লে জ্যোতিষীয়ে আপোনাক এবাৰ মাতি পঠিয়াইছে হয় নেকি ৰ যাম বুলি হেৰি কৰিবি তই ডাঙৰীয়াকেইজনক মণিজলৈ যোৱাৰ বাবে সাজু লাগি দিব হ'ব দেউতা ঈশ্বৰ মই আজিয়ে খবৰটো দি থৈ আহিম পিছে দেউতা ঈশ্বৰ তেজীমলা ঘৰত নাই নেকি আছে আছে আই তেজীমলা আই তেজীমলা জীয়েৰ ঘৰত নাই নহয় ইমান দূৰ ডাঙৰ হৈ একো কথাই গাত নালাগে নৈ পাৰত গা ধৰাই ফুৰিয়ে সময়বোৰ পাৰ কৰি আছে কোনো কাম কোনোতে মন নিদিয়ে আপুনিয়ে তাইক মূৰৰ ওপৰত তুলি তুলি লাই দিছে একো এটাকেই নকয় বুজিছ তাৰ মাক চুলি ঢুকোৱাৰ পাছৰ পৰাই তাইক মই আজিলৈকে একো তাই যে মই তাই মোক অতি মৰম পিছে বুজিছ মধুৰাম চাওঁতে চাওঁতে তাই মই ঘপকে নাপালোঁ তাইক এটা মই ভাবিছোঁ এইবাৰ মনিজৰ পৰা আহি খালি বিয়াৰ কথাটো চিন্তা কৰিব আচ্ছা মধুৰাম তই পিছে যাত্ৰাৰ বাবে বয় বস্তুবোৰ ঠিক কৰি ৰাখিবি মই জ্যোতিষীৰ ওচৰৰ পৰা আহোঁ তেওঁ দিন বাৰ চাই দিলে যাত্ৰা আৰম্ভ কৰিম তেজীমলা তেজীমলা পিতাই মোক মাতিছিলা পিতাই তুমি এতিয়াই উঠিলা গাটো বেয়া নেকি মাজনী নহয় পিতাই মালৈ মনত পৰি মোৰ নুশুনি কালৈ টোপনিয়ে অহা নাছিল পিতাই মানুহ দেখিবলৈ কেনেকুৱা আছিল পিতাই মাৰ মুখখন ভাবি ভাবি মোৰ নিশালৈ টোপনি অহাই নাছিল সেয়ে উঠোতে মনৰ হ'ল পিতাই মাৰ ঢুকাবৰ কিমান বছৰ হ'ল এতিয়া এইবোৰ কথা ভাবি থাকেনে আজনীজনী মইচোন আছোৱে আৰু মৰম দিয়া নাই দিছে পিতাই মাহীয়াই মোক সৰুৰে পৰা তুলি তালি ডাঙৰ কৰিছে তুমি আৰু মাহীয়াই মোৰ সকলো এতিয়া যোৱা হাত মুখ ধুই লোৱা মাহেৰাই জলপান সাজু কৰিছেই চাগে পিতাই তুমি আকৌ মনিজলৈ যাবা কেতিয়া যাবা পিতাই এইবাৰ কিমান দিন মনিজত থাকিবা পিতাই জ্যোতিষীয়ে ক'লে অহা পৰহিলৈ ভাল দিন সেয়েহে পৰহিয়ে যাম নহ'লে পিতাই যাব নালাগে দিয়া মনিজলৈ নহ'লে আকৌ কেনেকৈ ক'ব বোৱনীসকলৰ পৰা কাপোৰবোৰ গোঠালো যেতিয়া চাবতো লাগিবই মই মনিজলৈ গ'লেও তুমি কিন্তু মাহীয়েৰাক অশান্তি দি নাথাকিবা তেওঁৱেই তোমাৰ আই হ'ব পিতাই এইবাৰ একেবাৰে উজনিৰ পিনে যাম বুলি ঠিক কৰিছোঁ সময় লাগিব 6-7 মাহমান কোন ক'ত যাব মই দেখোন একো গমকে নাপাওঁ তোমাক কথাটো কোৱাই হোৱা নাই নহয় আজি কম বুলি ভাবিছিলোঁহে অহা পৰহিলৈ মনিজলৈ যাম প্ৰায় 6-7 মাহমান লাগিব আমিনো কোন কেলে ক'ব লাগে তুমি কথাবিলাক তেনেকৈ নকবাচোন মই আজিহে জ্যোতিষীক গোটোৱাই দিনবাৰ চাই অহা পৰহিলৈ যোৱাটো থিৰাং কৰিলোঁ সময় নাপালোঁ কথাটো আজি কম বুলি ভাবিছিলোঁ মোৰ আৰু জানিবলৈ বুজিবলৈ বাকী নাই মোক নকলেও হ'ব বহুদিনৰ মূৰৰ কথা আছে ইয়াত দেখোন পুখুৰী বিয়া সেৱাহে পিতাই সখী সখী পিতাই ব'লা সখী ভিতৰলৈ যাওঁ ব'লা সখী তোমাৰ লগত মোৰ বহুত কথা আছে ব'লা খবৰ কোৱা বহুত আছোঁ দিয়া পিছে আপোনাক এটা খবৰ দিবলৈ ভাল খবৰ কোৱাচোন কোৱা মানে পখিলীলৈ ল'ৰা এজন আহিছে হয় নেকি ভাল ল'ৰা সকলোবোৰ প্ৰায় ঠিক হৈয়ে গ'ল বিয়াৰ দিন বাৰু ধাৰ্য কৰা হ'ল সেয়েহে আপোনাক নিমন্ত্ৰণ ভাগ দিবলৈ বৰ ভাল লাগিল খবৰটো শুনি পিছে হৰে কৃষ্ণ অহা পৰহিলৈ বনিজত যাওঁ বুলি সকলো ইতিমধ্যে ঠিক ঠাক হৈয়ে গ'ল সামগ্ৰীবোৰ নামত বুজাই দিবলৈ ক'লোৱে মোৰ আনজনী কন্যা পখিলীৰ বিয়াতহে থাকিব নোৱাৰিম নহয়
মনটো চোন বেয়া লাগি গ'ল ককাইদেউ আপুনি শুনি পখিলী মোমায়েকে নিজেই সকলোখিনি ঠিক ঠাক কৰিলে দিন বাৰু ঠিক কৰিলে সেয়েহে কাৰো লগত আলোচনা কৰিবলৈ সুবিধাই নাপালোঁ হ'ব দিয়া একো নাই তুমি আছা নহয় মাজনীৰ বিয়াত একোৰে অভাৱ নহয় মই যোৱাৰ আগে বিয়াৰ বাবে পা পইচা সকলো ব্যৱস্থা কৰি থৈ যাম তুমি চিন্তা নকৰিবা মাজনীৰ বিয়া ধুমধামেৰে পাৰ হ'ব লাগিব আপোনাৰ অশেষ দয়া ককাইদেউ তেজীমলা আৰু পখিলীক মই কোনোদিনেই বেলেগ কৰি পোৱা নাই এতিয়া যা লেন্স চলাব নালাগে আৰু
শুন মই গা ধোৱা কাপোৰখিনি থৈ আহিছোঁ ভালদৰে ধুই মেলি দিবি মই এঘৰৰ পৰা আহিব লাগে হ'ব আই মই ৰাতিপুৱাৰে পৰা একো খোৱা নাই মোৰ ভোক লাগিছে আই কিবা খাব দিবানে ৰাতিপুৱা ভাত এগা ৰান্ধি ময়ে খালোঁ অকণমানহে ৰান্ধিছিলোঁ এতিয়া আৰু খাবলৈ একোৱেই নাই এবেলা নাখালে নমৰ যা এতিয়া যা মুখ মেলি চাই থাকিব নালাগে আৰু এটা কথা সখীয়েৰৰ বিয়ালৈ মাতি গৈছে নহয় মই যাব নোৱাৰিম লীলাদাই ঘৰত এটা কাম আছে তই যাবি যা হ'ব আই সখীৰ বিয়ালৈ যাবৰ বাবে মোৰ মনটো যে উৰি আছে মই যাম আই তুমি ইমান ভাল আই সখী মই গৈ আছো তোমাৰ বিয়ালৈ সখী মই তোমাৰ বিয়াত বহুত ফূৰ্তি কৰিম সখী বহুত ফূৰ্তি আচলি তেজীমলাই মাহীমাকৰ অভিশান্তিৰ কথা তোকে নাপালে তাই বিয়ালৈ যাবলৈ যাম তাৰ পাছত কিনো গ'ল চাওঁ আহকচোন শুন সখীয়েৰৰ বিয়া নহয় তই সখীয়েৰৰ মামীয়েকৰ লগতে যাব পাৰিবি পিতাৰাটো নায়েই আৰু শুনচোন তোক বিয়া ঘৰত পিন্ধিবলৈ মই ভাল কাপোৰ এযোৰ দিছোঁ মই মোৰ আই ঘৰৰ পৰা অনা কাপোৰ সেইযোৰতো টোপোলা বান্ধি থৈ দিছোঁ লৈ যাবি ইয়াত এতিয়া পিন্ধি যাব নালাগে বিয়া ঘৰ পোৱাৰ আগে আগে কেইবাৰ সলাই যাবি তেতিয়া পিন্ধি গ'লে কাপোৰযোৰ লেতেৰা হ'ব নহয় টোপোলা লৈ যা হ'ব আই মই বান্ধি থোৱা টোপোলাটোৰ মাজত থকা নিগনিটো আৰু জ্বলন্ত অঙঠাটোৰ তোৰ সৈতে বিয়া খাব সাঁচতীয়া ধুনীয়া পাট কাপোৰ এযোৰ বিয়াত পিন্ধিবলৈ মোক টোপোলা বান্ধি দি পঠিয়াইছে তেজীমলা সৰুটো কমলাৰ ঘৰ তাত সোমাই অলপ পানীও খাওঁ আৰু তুমি কাপোৰযোৰো সলাই ল'ব পাৰিবা ব'লা মামী তালৈকে যাওঁ কমলা 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 ঘৰত আছনে বিয়ালৈ আহিলা হ'বলা আহা বহা মই তোমালোকলৈ খাবলৈ পানী আনো ৰ'বা বহাচোন তেজীমলা কাপোৰযোৰ খুলি আছোঁ ইয়াতে সলাই লওঁ চাওঁ মাহীমাই কেনেকুৱা কাপোৰ দি পঠিয়াইছে তেজীমলাই সমনীয়াসকলৰ সৈতে আনন্দৰে কেতিয়ানো সময়বোৰ পাৰ হৈ গ'ল কমকে নাপালে কইনা শান্তিৰ মুখে সকলোৱে বুজাই দিলে কিন্তু ঘৰলৈ যাবলৈ ওলোৱাৰ লগে লগে তেজীমলাৰ বিপদৰ শংকাই হেঁচা মাৰি ধৰিলে
মাহীমাকক গৈ কি ক'ব, কি কৰিব, কি শাস্তি বা মাহীমাকে দিব আদি নানা ভাৱনাই তেজীমলাক আগুৰি ধৰিলে। আজলি তেজীমলাই কেতিয়াও জনা নাছিল বা তেজীমলাই কাপোৰযোৰ নষ্ট হোৱাৰ বাবে নিজকে অপৰাধী বুলি ভাবিলে আৰু তাই ভয়ে ভয়ে গৈ ঘৰ পালে। আনফালে মাহীমাকে তেজীমলাক শাস্তি দিয়াৰ বাবে নতুন পাণ পাতি আছিল। তাৰ পাছত কিন্তু হ'ল চাওঁচোন আহক। ইমান দেৰি হ'ল যে ক'ৰবাত কোনোবা উত্তৰৰ যুৱকৰ লগত চুপতি মাৰি আছিলি, এতিয়াহে উভতিবৰ সময় পালি। এই মুখেৰে নামাতা কিয়? কি হেমেলা হেমেলি কৰি আছ? নিগনিয়ে আপুনি দিয়া কাপোৰযোৰ কুটিলে আৰু অৱধাৰ জুয়েও ফুৰিছে। মই একো কৰা নাই, মই একো কৰা নাই। কাপোৰ কুটিলে? হৰি হৰি, ঐ তহঁতি চেলি, সেয়া তই কি কৰিলি? ৰবি ৰবটো একেই দিছো মন্ত্ৰ। লীলাবাৰীৰ চক্ৰান্তৰ বলি হ'ল তেজীমলা। মাহীমাকে কাপোৰযোৰত নিগনি আৰু অমথা টুকুৰাত পানী দি পাট কাপোৰযোৰ নষ্ট কৰাৰ অভিসন্ধি কৰাৰ পাছত তেজীমলাক ঢেঁকীশাললৈ লৈ গ'ল। তেজীমলাক ধান আগবঢ়াই থাকিবলৈ দি মাহীমাকে ঢেঁকী গৰকিবলৈ আৰম্ভ কৰিলে। তেজীমলায়ো ধানবোৰ আগবঢ়াই দিবলৈ আৰম্ভ কৰিলে। তাৰ পাছত কি হ'ল আহকচোন চাওঁ। বহি বহিয়ে দিব লাগে। মইতো কষ্ট কৰিব দিয়া নাই নহয়, তাৰ ময়ে ধৰিছো। দে ধানখিনি হাতেৰে আগবঢ়াই দে।
তেজীমলাৰ হাত ধৰি ভাঙি অৱশেষত মূৰটো ভাঙি পেলালে। তেজীমলাই মাকৰ এই চক্ৰান্তবোৰ একো বুজি নাপায়। মাকৰ কথামতে সকলো কৰি গ'ল। তাইৰ নিথৰ দেহটো টানি চোচৰাই নি ঢেঁকীশালৰ এচুকত পুতি থলে। সময়বোৰ যোৱাৰ লগে লগে লাও পুলিটো ৰস বহকৈ বাঢ়ি আহিল। লাওজোপাত বহুতো লাও লাগি ওলমি থাকিল। তাৰ পাছত কিনো হ'ল চাওঁ। হাউৰ পাৰত পুতি থৈ আত্মসন্তুষ্টি ল'লে। কিন্তু এই পুতি থোৱা লাওৰ ডালবোৰৰ পৰাই এজোপা জৰা টেঙাৰ গছ উঠিছিল। এই জৰাজোপা লহকৈ বাঢ়ি বহুতো জৰা টেঙা ডাল ভৰি ভৰি ওলমি থাকিল। তাৰ পাছত কিনো হ'ল সেই সভাত চাওঁ আহকচোন। মই দেখোন দেখাই নাই, তহঁতে দেখিছ যদি লৈ যা লৈ যা।
কাটি ছিঙি অলপ দূৰৈত থকা বুৱতী নদীৰ পানীত উটুৱাই দিলে নৈখনৰ মাজত পেলাই দিয়া এই জৰাটেঙা গছজোপাৰ পৰাই এজোপা পদুম ফুলৰ গছ গজিল পদুমজোপা এপাহ ধুনীয়া পদুম ফুল পুলি নৈৰ পানীত জিলিকি থাকিল তাৰ পাছত কিনো ফুল সভাসদক চাওঁ আহকচোন माया मुझे जे materia how betina meli boli ja how betina meli boli ja বৰ ধুনীয়া লাগিছে নহয়নে ৰংমন হয় দেউতা ঈশ্বৰ বৰ ধুনীয়া পদুম ফুল পায় কিন্তু দেউতা ঈশ্বৰ নদীৰ মাজত পদুম ফুল পাবাৰটো ক'ৰ পায় নদীততো পদুম ফুল থাকেনে আৰু ভগৱানৰ কি অপূৰ্ব লীলা পদুম ফুল থাকিব লাগে ক'ত আৰু আছে পদুম ফুল ভাল দিন জলাশয়তহে জন্মে নদীত পদুম জন্মা দেখাই নাছিল এই যি কি নহ'ব মন তই নাওখন চপাই দি পদুম পাত লৈ আহি যা মোৰ তেজীমলাজনীয়ে ফুল খুব ভাল পায় তাইলৈ ফুলপাহ লৈ যাব লাগিব এই মাতটো শুনি তেজী ফুলাৰ নিচিনাই মাহী মাকৰ স্বৰূপটো মই জানো মাহী মোকে এক অঘটন ঘটনাইতো ৰ হে পদুম্পা তুমি যদি সঁচাকৈ মোৰ তেজীমলাজনী হোৱা তেন্তে নিশ্চয় শালিকা চৰাইজনী হৈ আহি মোৰ হাতত থকা তামোলৰ চবাখিনি খাবা আৰু যদি আন কোনোবা হোৱা তেন্তে হাতৰ লাড়ুটো খাবা
তুই কি কৰিছ সোনকালে তেজি বলাক তই কি কৰিছ তেজি বলা মোৰ বুকুৰ মাথলৈ